সেৱাটোত EMRI গ্ৰীণহেণ্ড ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটোৱে 803খন গাড়ীৰ কাগজে কলমে পইচা লৈ আছে, কিন্তু কাৰ্যত প্ৰায় 150খন গাড়ী দিনত চলে, ৰাতি নচলে। আৰু 200ৰ পৰা 250 গাড়ী প্ৰতিদিনে সপ্তাহত এদিন বন্ধ থাকে, কাৰণ উইকলি অফত তেওঁলোকে মানুহ দিব নোৱাৰে, পৰ্যাপ্ত মানৱ সম্পদ তেওঁলোকে লোৱা নাই। তেওঁলোকক মানৱ সম্পদ লাগে 4200ৰ পৰা 4500, মানৱ সম্পদ তেওঁলোকৰ আছে 2900। বাকীখিনি তেওঁলোকে মুনাফা কৰি ব্যৱহাৰ কৰিছে। তেওঁলোকে যোৱা আগষ্ট মাহত NHMক এখন লিষ্ট দিছিলে কৰ্মচাৰী, প্ৰত্যেক জিলা ভিত্তিক। আমি যেতিয়া সেই লিষ্টখন পৰীক্ষা কৰি চালোঁ, প্ৰতিখন জিলাত 15ৰ পৰা 20% মানুহ ভুৱা। মানে কোনোবা মৃত ব্যক্তিৰ নাম দিছে, কোনোবা চৰকাৰী চাকৰিয়ালৰ নাম দিছে, কোনোবা বৰ্খাস্ত হোৱা ব্যক্তিৰ নাম দিছে। আমি তথ্য সহকাৰে আপোনালোকক তথ্যখিনি দিম। এতিয়া বহু এম্বুলেন্স আপোনালোকে দেখাই পালে, ইঞ্চুৰেঞ্চ নোহোৱাকৈ এম্বুলেন্স চলাই আছে তেওঁলোকে। এয়া বাৰু ইমানখিনি প্ৰদৰ্শন কৰিবলৈ তেওঁলোকক অনুমতি কোনে দিছে, কাৰ সাহসত কৰিছে? আৰু ইমানবোৰ দুৰ্নীতি আমি বাৰে বাৰে উদঙাই দিয়াৰ পিছত এই কোম্পানীটোৰ ওপৰত আৰু এই কোম্পানীটো চলাই নিয়া এই দুৰাকাংক্ষী ব্যক্তিজন সঞ্জয় ঝা বোলা, তেওঁৰ ওপৰত ব্যৱস্থা কিয় লোৱা হোৱা নাই? আপোনাৰ বহুকেইখন গাড়ী, এয়া আপোনাক তথ্য দিছোঁ, এইকেইখন গাড়ী আপোনাৰ 4-5খন গাড়ী আজি গেৰেজত পচি আছে বছৰ বছৰ ধৰি। এইকেইখন গাড়ী কিন্তু কাগজে কলমে চলি আছে, চক তাতে তেল ভৰাইছে তেওঁলোকে। গাড়ীখন যোনখন চলিব পৰা অৱস্থাত নাই, তাতে তেল ভৰাইছে। 7খন নৌকা এম্বুলেন্স কাগজে কলমে চলি আছে। কাৰ্যত আজিৰ তাৰিখত মাত্ৰ এখন নৌকা এম্বুলেন্স কাৰ্যক্ষম অৱস্থাত আছে, বাকী কোনো এখন নৌকা এম্বুলেন্স কাৰ্যক্ষম অৱস্থাত নাই। আপোনালোকে ফটো পাব, বা নদীৰ ঘাটত পৰি আছে, বালিত পৰি আছে, ৰাস্তাত পৰি আছে, ৱৰ্কশ্বপত পৰি আছে নৌকা এম্বুলেন্স। ইয়াৰো তেওঁলোকক ইমান দিনে 78 জন দি ইয়াৰো দি চলাই আছে। যেতিয়া আমাৰ সতীৰ্থ কৰ্মবিৰতিত নামিল, প্ৰশিক্ষণপ্ৰাপ্ত সতীৰ্থখিনি, এতিয়া তেওঁলোকে 120 জন ইয়াৰো ল'বলৈ বাধ্য হ'ল। তাৰ মানে কি, তেওঁলোকে ইমান দিন 40 জনতকৈ বেছি কম মানুহে দি চলাই আছিলে কল চেণ্টাৰত, আমাৰ ইমাৰ্জেঞ্চি ৰেছপন্স চেণ্টাৰত। বৰ্তমান যিখিনি কৰ্মচাৰীয়ে কাম কৰি আছে, মই তেওঁলোককো দুখ নিদিওঁ, কাৰণ তেওঁলোকক কৈ দিয়া হৈছে, নিৰ্দেশনা দিয়া হৈছে যে এনেকে কৰ। তেওঁলোকে নিজে নিজে ফোন কৰি আছে অট্টালিকা। তেওঁলোকে নিজে নিজে ফোন কৰি বেমাৰী আছে বুলি কৈ পেলাই ID লৈছে, ভুৱা কেছ বনাইছে, প্ৰায় 300 কেছ ভুৱা। 25 তাৰিখে তেওঁলোকে 1065 টকা কেছ কৰা বুলি দেখাইছে, তাৰে 350 পৰা 400 কেছ ভুৱা, য'ত কিছুমান এম্বুলেন্সৰ কৰ্মচাৰীয়ে নিজে বেমাৰী আছে বুলি ফোন কৰি পেলাই লৈছে, আৰু কিছুমান যেতিয়া আমি কলাৰক কল কৰিলোঁ, তেওঁলোকে ক'লে আমাৰতো তেনেকুৱা বেমাৰী নাই, ফোন কৰিব দিছিল, সেইকাৰণে কৰিছোঁ। আজি যিখিনি অপ্ৰশিক্ষিত মানুহেদি গাড়ী চলাই আছে, আমাৰ এজন EMTয়ে 45 দিন ট্ৰেইনিং কৰিব লাগে, তেওঁ BSc হ'ব লাগে। পাইলটজন হায়াৰ ছেকেণ্ডাৰী হ'ব লাগে, তেওঁ 45 দিন ট্ৰেইনিং কৰে। তেওঁ গাড়ী অটোমোবাইলৰ বিষয়ে শিকোৱা হয়, বেছিক লাইফ ছাপোৰ্ট শিকোৱা হয়। ইয়াৰোখিনিয়ে 45 দিন ট্ৰেইনিং কৰিব লাগে, তেওঁলোক গ্ৰেজুৱেট হ'ব লাগে। আজি য'ৰে পৰা তাৰে যাকে য'তে পাই ধৰি আনিছে, ড্ৰাইভিং লাইচেন্সখন লৈছে, গাড়ীখন চলাব পাৰে, গাড়ীখন চলাব পাৰে নে তাকো চোৱা নাই। তাৰ ফলত আজি এক্সিডেণ্ট হৈছে দুনীয়াভৰত, আপোনালোকে পাইছে। গাড়ীয়েদি ভাড়া মাৰিছে, গাড়ীয়েদি আমাৰ এম্বুলেন্সেদি ড্ৰাগছৰ বেপাৰ কৰিছে, মৃতদেহ কঢ়িয়াইছে। এইবিলাক যে উদ্ধতালি কৰিছে, ইয়াৰ জবাব তেওঁলোকে কিয় নিদিব? তেওঁলোকেতো জবাবদিহি হ'ব লাগিব। প্ৰশিক্ষণ বাৰু ঠিকে আছে, তেওঁলোকে ক'ব পাৰে যে ছাৰ্ভিচটো চলোৱাৰ ক্ষেত্ৰত, তৎকালীনভাৱে চলোৱাৰ ক্ষেত্ৰত আমি 45 দিন ট্ৰেইনিং দিব পৰা নাই, কিন্তু মিনিমাম ট্ৰেইনিংটো দিব লাগিব। তাতকৈ ডাঙৰ কথা, এই এম্বুলেন্সখিনি আপোনালোকে জানে, মন্ত্ৰী MLAৰ লগত যায়, ৰাজহুৱা কিবা অনুষ্ঠান হ'লে তাতে যায় আমাৰ এম্বুলেন্সখিনি। এই যে প্ৰশিক্ষণ নোহোৱা, পুলিচ ভেৰিফিকেশ্যন নোহোৱা মানুহখিনিক তেনেকে এম্বুলেন্সত নিয়োগ কৰি দিছে। তেওঁলোকে মন্ত্ৰী MLAৰ লগতো ঘূৰিছে, আমাৰ ৰাজনৈতিক নেতাৰ লগত ঘূৰিছে, ৰাজহুৱা সভাত ঘূৰিছে। এই মানুহখিনিৰ পুলিচ ভেৰিফিকেশ্যন নোহোৱাটো জনস্বাৰ্থৰ লগত কিমান ডাঙৰ খেলা! এই ব্যৱস্থাটো কোনে ব্যৱস্থা ল'ব? নে তেওঁলোকক এইবিলাক কৰিবলৈ কোনোবাই সাহস দিছে? নে তেওঁলোকৰ পৰা কোনোবাই এইবিলাকৰ বিনিময়ত কমিশ্যন পাইছে? এটা ৰহস্যজনক কথা।